নিৰ্দেশনা এতিয়া কাৰ্যকৰীকৰণত ব্যস্ত হৈছে মাৰ্কিন প্ৰশাসন অনুপ্ৰৱেশকাৰীৰ সমস্যা প্ৰব্ৰজনকাৰীৰ সমস্যা আৰু এই অনুপ্ৰৱেশ বিৰোধী যি এজেন্ডা নতুন ৰাষ্ট্ৰপতি অৰ্থাৎ মাৰ্কিন প্ৰশাসনৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰা ডোনাল্ড ট্ৰাম্পৰ যি কঠোৰ সিদ্ধান্ত আছিল যে প্ৰব্ৰজনকাৰীসকলক বিতৰণ কৰা হ'ব আৰু সেই সিদ্ধান্ত এতিয়া কাৰ্যকৰী কৰাত নামিছে মাৰ্কিন প্ৰশাসন অনুপ্ৰৱেশকাৰীক বিতৰণ কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে আৰু তাৰ মাজত ভাৰতৰ ২ শতাধিক নথিপত্ৰবিহীন কাগজবিহীন অনুপ্ৰৱেশকাৰীক ভাৰতলৈ প্ৰেৰণ কৰা হৈছে মাৰ্কিন সেনাৰ বিমান C-17ৰ জৰিয়তে প্ৰেৰণ কৰা হ'ল ভাৰত অভিমুখে ইতিমধ্যে উৰা মাৰিছে এখন বিমান সেনাৰ এই বিমানখনে কঢ়িয়াই আনিছে ২ শতাধিক ভাৰতীয় অনুপ্ৰৱেশকাৰী যি কোনো ধৰণৰ নথিপত্ৰ অবিহনে আমেৰিকাত বাস কৰি আছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ অনুপ্ৰৱেশ বিৰোধী এজেন্ডা ডোনাল্ড ট্ৰাম্পৰ অনুপ্ৰৱেশ বিৰোধী এজেন্ডাক এনেদৰে বাস্তৱ ৰূপ দিয়া পৰিলক্ষিত হৈছে যি কঠোৰ ঘোষণা আছিল অতি কঠোৰ হৈছিল অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মাৰ্কিন প্ৰশাসন ডোনাল্ড ট্ৰাম্পে যোৱা 20 জানুৱাৰীত শপত গ্ৰহণ কৰাৰ দিনাই ঘোষণা কৰিছিল যে এজনো অবৈধ অনুপ্ৰৱেশকাৰী বা প্ৰব্ৰজনকাৰী আমেৰিকাত থাকিব নোৱাৰিব যি দেশৰ পৰা প্ৰব্ৰজন ঘটিছে সেই দেশলৈ উভতাই পঠোৱা হ'ব বা বিতৰণ কৰা হ'ব সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই ঘোষণাৰ কিছুদিনৰ ভিতৰতে হাতে কামে সেই কাম আগবাঢ়িছে হাতে কামে সেই কাম কৰি দেখুৱাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰই মাৰ্কিন প্ৰশাসনে আমি দেখুৱাইছো এয়া ভিডিঅ ৱালত য'ত আপুনি প্ৰত্যক্ষ কৰিছে এয়া এখন C-17 বিমান এই বিমানেৰে ২ শতাধিক ভাৰতীয়ক বিতৰণ কৰা হৈছে ইতিমধ্যে তালিকা প্ৰকাশ কৰা হৈছিল আমেৰিকা প্ৰশাসনে মাৰ্কিন প্ৰশাসনে তালিকা প্ৰকাশ কৰিছিল ১৭,৯৪০ গৰাকী ভাৰতীয়ক বিতৰণ কৰা হ'ব ভাৰতলৈ সেই তালিকা প্ৰকাশ কৰিছিল এইসকল নাগৰিকৰ এইসকল অনুপ্ৰৱেশকাৰীৰ কোনো ধৰণৰ বৈধ নথিপত্ৰ নাই কোনো ধৰণৰ কাগজবিহীন এইসকল লোকৰ তালিকা প্ৰস্তুত কৰা হৈছিল আৰু সেই তালিকা মৰ্মে পৰ্যায়ক্ৰমে এইসকল নাগৰিকক ভাৰতলৈ প্ৰেৰণ কৰা হ'ব আৰু যাৰ বাবে এক প্ৰকাৰ ভাৰতক হেঁচা প্ৰয়োগ কৰিছিল আমেৰিকাই ডোনাল্ড ট্ৰাম্প প্ৰশাসনে যে এইসকল নাগৰিকক উভতাই নিব লাগিব ভাৰতে যি সময়ত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ঘোষণা কৰিছিল যে ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকালৈ যাব ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব ডোনাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হ'ব নিজেই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ঘোষণা কৰিছিল সেই কথা আৰু সেই তেতিয়াও ডোনাল্ড ট্ৰাম্পে আশা প্ৰকাশ কৰিছিল যে এই অবৈধ অনুপ্ৰৱেশকাৰীৰ যি সমস্যা এই সমস্যাক ভাৰতে গুৰুত্ব সহকাৰে ল'ব ভাৰতে যিখিনি কৰণীয় কৰিবলগীয়া আছে এইসকল নাগৰিকক উভতাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ কৰণীয়খিনি ভাৰত চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰিছিল একেদৰে ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ আলোচনা হৈছিল এই বিষয়ত আনহাতে ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰাও এই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰিছিল হেউটিয়াকৈ ১৭,৯৪০ জন ভাৰতীয় নাগৰিকক ট্ৰাম্প প্ৰশাসনৰ হেঁচাত নতুন দিল্লীয়ে তেওঁলোকক গ্ৰহণ কৰাৰ গত্যন্তৰ নথকাত বৈদেশিক মন্ত্ৰালয়ে নিজৰ স্থিতি প্ৰকাশ কৰি এইসকল লোকক উভতাই আনিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছিল বা ক'বলৈ বাধ্য হৈছিল মাৰ্কিন প্ৰশাসনৰ হেঁচাত ট্ৰাম্পৰ হেঁচাত এই কথা বাধ্য হৈছিল ভাৰতৰ বিদেশ মন্ত্ৰালয়ে মানি ল'বলৈ যে এইসকল নাগৰিকক উভতাই লোৱা হ'ব কিন্তু এইসকল নাগৰিকৰ আন দেশত থকা নথিপত্ৰ অবিহনে অতিৰিক্ত সময় যি বসবাস কৰি আছে তেওঁলোকে ভাৰতীয় নাগৰিকত্বৰ সঠিক নথি দাখিল কৰিব পাৰিলে ভাৰত চৰকাৰে তেওঁলোকক ঘূৰাই আনিব বুলিও ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা সেই কথা উল্লেখ কৰা হৈছিল গতিকে প্ৰথম অৱস্থাত এই ২ শতাধিক লোকক অনুপ্ৰৱেশকাৰীক C-17 আমেৰিকাৰ সেনাৰ বিমানেৰে ভাৰতলৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যেই উৰা মাৰিছে এই বিমানখন অৱশ্যে এই বিমানখনে ভাৰতত কেতিয়া অৱতৰণ কৰিব সেই কথা অৱশ্যে এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই হয়তো 24 ঘণ্টাৰ ভিতৰতে ভাৰতত প্ৰৱেশ কৰিব বুলি বা অৱতৰণ কৰিব বুলি এই মুহূৰ্তত কোৱা হৈছে
কিন্তু সঠিককৈ এই সন্দৰ্ভত কোনো কথা এতিয়া প্ৰকাশ কৰা নাই প্ৰত্যক্ষভাৱে ভাৰতলৈ আহিবনে আন কৰবাত ৰব বিমানখন সেই সন্দৰ্ভতো কোনো কথা এতিয়াও প্ৰকাশ কৰা হোৱা নাই উল্লেখযোগ্য যে আমেৰিকাত বৰ্তমান 14 নিযুত অনুপ্ৰৱেশকাৰী থকাৰ কথা প্ৰকাশ কৰিছিল মাৰ্কিন প্ৰশাসনে ডোনাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পাছতে সেই তথ্য সেই পৰিসংখ্যাও দাঙি ধৰিছিল প্ৰায় 14 নিযুত লোক বাস কৰি আছে আমেৰিকাত আৰু তাৰ ভিতৰত আছে 7,25,000 ভাৰতীয় 7,25,000 ভাৰতীয় থকাৰ কথা উল্লেখ কৰা হৈছে ইতিমধ্যে বহু অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বহু অনুপ্ৰৱেশকাৰীক ডিটেনশন কেম্পত ৰখা হৈছে গতিকে সেই অনুপ্ৰৱেশকাৰীসকলক এনেদৰে এতিয়া বিমানেৰে প্ৰেৰণ কৰা হৈছে ইতিমধ্যে হন্ডুৰাছ অভিমুখেও আন এখন বিমান উৰামৰাৰ কথাও প্ৰকাশ কৰিছে মাৰ্কিন প্ৰশাসনে হন্ডুৰাছ পেৰু অভিমুখে দুখনকৈ এই অনুপ্ৰৱেশকাৰী কঢ়িয়াই দুখন বিমান ইতিমধ্যে উৰামৰাৰ কথা উল্লেখ কৰা হৈছে লগতে গুৱাহাটীমালা অভিমুখেও যোৱা 27 জানুৱাৰীত এখন বিমান উৰা মাৰিছিল অনুপ্ৰৱেশকাৰীসকলক লৈ গতিকে এনেদৰে এতিয়া অনুপ্ৰৱেশকাৰী বিতৰণৰ প্ৰক্ৰিয়া অতি সক্ৰিয়ভাৱে কাৰ্যকৰী কৰাত নামি পৰিছে মাৰ্কিন প্ৰশাসন আমি পুনৰ উল্লেখ কৰিছো প্ৰায় 7,25,000 অনুপ্ৰৱেশকাৰী আছে ভাৰতৰ পৰা আমেৰিকাত গতিকে সেই সমূহ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু প্ৰথম অৱস্থাত 17,940 গৰাকী ভাৰতীয়ক বিতৰণ কৰা হ'ব আৰু একে সময়তে প্ৰায় 20,000 নথিপত্ৰবিহীন ভাৰতীয় নাগৰিকৰ অনুপ্ৰৱেশকাৰী তালিকা প্ৰস্তুত কৰা হৈছিল ইয়াৰে 2,467 জন আমেৰিকাৰ ইমিগ্ৰেশ্যন এণ্ড কাষ্টম এনফৰ্চমেণ্ট চমুকৈ ICE সংস্থাৰ এনফৰ্চমেণ্ট এণ্ড ৰিমুভেল অপাৰেশ্যনৰ অধীনত আটক কৰা হৈছিল ইয়াৰে 2,467 জন আমেৰিকাক ইতিমধ্যে আটক কৰা হৈছিল গতিকে সেই সমূহ লোকক এনেদৰে এতিয়া ভাৰতলৈ প্ৰেৰণ কৰাৰ দিহা কৰিছে মাৰ্কিন প্ৰশাসনে C-17 সামৰিক বিমানখনত 200 জন নথিপত্ৰবিহীন প্ৰব্ৰজনকাৰী থকাৰ কথা ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু লগতে মুঠ 7,25,000 ভাৰতীয়ই তৃতীয় বৃহত্তম অনুপ্ৰৱেশকাৰী জনসংখ্যাৰ সৃষ্টি কৰিছিল আমেৰিকাত তৃতীয় বৃহত্তম অনুপ্ৰৱেশকাৰী দেশ হিচাপে ভাৰতৰ নাম তালিকাত আহিছে তাৰ ভিতৰত ইতিমধ্যে 7,25,000 ভাৰতীয়ৰ এই তালিকা য'ত এই 7,25,000 ভাৰতীয়ক উভতাই পঠিওৱা হ'ব নেকি কেনেদৰে প্ৰভাৱিত হ'ব সেই সমূহ বিষয় যথেষ্ট গুৰুত্ব বহন কৰিছে আৰু ফেব্ৰুৱাৰী মাহতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰাৰ কথা গতিকে এই বিষয়সমূহ কেনেদৰে আলোচনাত মিলিত হয় একেদৰে সীমান্তত বাণিজ্য যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে ডোনাল্ড ট্ৰাম্পৰ ঘোষণাৰ লগে লগে বাণিজ্যৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলাইছে সমগ্ৰ বিশ্বৰ অৰ্থনীতিতে খলকনিৰ সৃষ্টি হৈছে কালিৰ দিনটোত ভাৰতীয় মুদ্ৰাৰ অভিলেখ সংখ্যক পতন চন্দ্ৰপতন দেখিবলৈ পোৱা হৈছিল ভাৰতীয় মুদ্ৰাৰ মূল্যমান যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মূল্যৰ মান হৈছিল গৈ 87 টকা 29 পইচা গতিকে এনেকুৱা এটা পৰ্যায় পাইছিল গৈ একেদৰে মেক্সিকো কানাডা চীনৰ ওপৰত যি শুল্ক আৰোপ কৰা হৈছে তাকে লৈও বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ড্ৰাগছৰ অবাধ প্ৰচলন সীমান্তৰে যাৰ বাবে সীমান্তত ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে সীমান্তসমূহত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে সীমান্তসমূহত সতৰ্ক দৃষ্টি ৰাখিবলৈ অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে কোনো অনুপ্ৰৱেশকাৰী প্ৰব্ৰজনকাৰীয়ে যাতে সীমান্তইদি আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অত্যন্ত চোকা দৃষ্টি ৰখা হৈছে সীমান্তসমূহত মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্দেশ মৰ্মে কিন্তু ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে যেনেদৰে বাধ্য হৈছিল এই সকল নাগৰিকক উভতাই অনা হ'ব বুলি ক'বলৈ মাৰ্কিন প্ৰশাসনক তেনেদৰে এতিয়া এই 200 জন ভাৰতীয় নাগৰিকক অনুপ্ৰৱেশকাৰীক এতিয়া ভাৰতলৈ প্ৰেৰণ কৰা হৈছে এই সকল নাগৰিকৰ বৈধ নথিপত্ৰ আছে নে নাই ভাৰতত নাগৰিক হিচাপে থাকিবলৈ সেই সমূহ বিষয় পৰৱৰ্তী সময়ত যথেষ্ট লক্ষণীয় হৈ পৰিব গতিকে যি ভাৰাক্ৰান্ত বিদেশীৰ সমস্যাৰে ভাৰাক্ৰান্ত বৰ্তমান বিভিন্ন দেশ তাৰ ভিতৰত ভাৰতৰ কথা যদি আমি কওঁ অসমৰ প্ৰসংগ আমি প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰোঁ বিদেশীৰ সমস্যাৰে জৰ্জৰিত অসম
গতিকে সেই বিদেশী বিতৰণৰ যি দাবী আছিল অসম চুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দাবী গতিকে তেনেকুৱা এটা পৰ্যায় আৰু তাৰ লগে লগে যদি আমেৰিকাৰ এই ছবিখন চোৱা হয় আমেৰিকাত মাৰ্কিন প্ৰশাসনৰ যি কঠোৰ সিদ্ধান্ত সেই সিদ্ধান্ত বা এই কাৰ্যপন্থা এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে কেনেদৰে ঘোষণাৰ পাছতে সেই কাম হাতে কামে মাৰ্কিন প্ৰশাসনে কৰি দেখুৱাইছে এয়া হৈছে তাৰ প্ৰমাণ এনেদৰে 2 শতাধিক ভাৰতীয়ক প্ৰেৰণ কৰা হ'ল অনুপ্ৰৱেশকাৰীক ভাৰতলৈ প্ৰেৰণ কৰা হ'ল গতিকে ভাৰতীয় নাগৰিকসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমেৰিকাত থকা আনহাতে জন্মগত অধিকাৰ কৰ্তন কৰাৰ কথাও ইতিমধ্যে ঘোষণা কৰিছিল মাৰ্কিন প্ৰশাসনে সেই বিষয়সমূহক লৈও এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে 2467 জন আমেৰিকাক ইতিমধ্যে 2467 জন ভাৰতীয় অনুপ্ৰৱেশকাৰীক আমেৰিকাত ইতিমধ্যে আটক কৰা হৈছে আৰু তাৰ মাজৰ পৰাই এই 2 শতাধিক লোকক ভাৰতলৈ প্ৰেৰণ কৰা হৈছে গতিকে পৰ্যায়ক্ৰমে অনুপ্ৰৱেশকাৰীসকলক এনেদৰে প্ৰেৰণ কৰা হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছো পেৰু গুৱাটেমালা আৰু হণ্ডুৰাছ অভিমুখে ইতিমধ্যে 3খনকৈ সেনাৰ বিমান লগতে বাণিজ্যিক বিমানত এই সকল অনুপ্ৰৱেশকাৰীক প্ৰেৰণ কৰা হৈছে আৰু C-17 সামৰিক বিমানত ভাৰতলৈ প্ৰেৰণ কৰা হ'ল 2 শতাধিক অনুপ্ৰৱেশকাৰীক গতিকে এই বিষয়টো আগলৈ কেনেদৰে আগবাঢ়ে প্ৰতিটো খবৰ তথ্য জনাই যাম আপোনালোকৰ সন্মুখত লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছো ধন্যবাদ